আমাৰ ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ আইৰিকাটা সাতচিয়া সংযোগী একমাত্ৰই লোক নিৰ্মাণ বিভাগৰ পথছোৱা গুৱাহাটী অহা যোৱাৰ একমাত্ৰই ৰাস্তা আইৰিকাটা তিনিআলি পাৰ হৈ অকণমান আগবাঢ়ি আহিলে ইয়াতে ইমানেই ভয়াৱহ বৰষুণ হোৱাৰ পিছত মাটি খহি গৈছে, পথৰ এটা অংশ খহি গৈছে, বিপদসংকুল যাতায়াত কৰিব লগা হৈছে পথচাৰীয়ে তথা তিনিচকীয়া ই ৰিক্সা বাহনসমূহ। বাছ গাড়ী ইয়াৰ পৰা প্ৰতিদিনে 30ৰ পৰা 40টা বাছ গাড়ী 4টা ছুপাৰ গুৱাহাটী অভিমুখে যাত্ৰা কৰে, কিন্তু আজি সব বাছ গাড়ী ৰাস্তাৰ দাঁতিত পাৰ্কিং কৰি থৈ আছে, কিন্তু যাব পৰা নাই। কিন্তু এটা অতি দুখৰে কওঁ যে আমাৰ ইয়াৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগ এটা আছে, এই বিভাগটোৱে কিন্তু কোনো গুৰুত্ব দিয়া নাই। যেতিয়া আমাৰ ইয়াতে বিধায়কে কোনটো ৰাস্তা আধাৰশিলা স্থাপন কৰিব সেই সময়ত আমি এজন দুজন অভিযন্তা দেখা পাওঁ, কিন্তু তাৰ পিছত কিন্তু তেখেতসকলে কোনো খবৰ নাৰাখে যে ৰাস্তাৰ কেনেকুৱা অৱস্থা। বৰ্তমান আপোনালোকে জানে যে আমাৰ গৰাখহনীয়া হোৱাৰ পিছত বৰ্তমান কোনো বিকল্প ৰাস্তাই নাই। বিভাগীয় লোক নিৰ্মাণ বিভাগে যদি ইচ্ছা কৰিলে হয় আজি ৰাধুৰাম চাৰিআলি হৈ ৰাভাৰচলা হৈ আইৰিকাটা এটা ৰাস্তা বনাই দিব পাৰিলে হয়, ইমাৰ্জেঞ্চিভাৱে চেণ্ড গ্ৰেভেল পেলাই যদি যাতায়াতৰ সুবিধা কৰি দিব পাৰিলে হয়। কিন্তু ইয়াৰ ভূমিকাটো ল'ব লাগিব আমাৰ স্থানীয় বিধায়ক সন্মানীয় অজাত আলী চৌধুৰী ডাঙৰীয়া, তেখেতে এতিয়া দলপতি। আমি অনুৰোধ জনাম যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ সুবিধা কৰি দিয়ক, আৰু আমাৰ এই যি বিপদসংকুল যাতায়াত হয়তো আৰু অলপ আপোনাৰ মাটি খহি গ'লে একেবাৰে যাতায়াত যোগাযোগ ব্যাহত হৈ পৰিব। তো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে অতি সোনকালে আমাৰ এই ৰাস্তা ভাল কৰি দিব লাগে, আৰু যিগৰাকী ইয়াৰ বিষয়া দায়িত্বত আছে তেখেতক অনুৰোধ জনাম অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰচণ্ড বৰ্ষণৰ ফলত তেনেকুৱা অৱস্থা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।